ওদালগুৰি জিলাৰ আটাৰীঘাটত মানৱ সৰবৰাহৰ ঘটনা অঞ্চলটোৰ পৰা দুগৰাকী যুৱতীক আজি বিয়লি প্ৰলোভন দি বহিৰাজ্যত ইয়াৰ সময়তে আটক এগৰাকী সৰবৰাহকাৰীক অঞ্চলটোৰ পৰা গ্ৰামৰ প্ৰলোভন দি বহিৰাজ্যত সৰবৰাহ কৰাৰ সময়তে আটাৰীঘাট আঞ্চলিক আছাৰ আৰু এচিআৰডি নামৰ সংস্থাই উদ্ধাৰ কৰে কিশোৰী দুগৰাকীক আছাৰ আৰু আছাম চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্টৰ কৰ্মকৰ্তাই কিশোৰী দুগৰাকীক উদ্ধাৰ কৰাৰ লগতে আটক কৰিছে সৰবৰাহকাৰী অশোক কুমাৰক ইপিনে আটকাধীন অশোক কুমাৰ নামৰ সৰবৰাহকাৰীটোৰ ঘৰ হাৰিয়ানাত বুলি জানিব পৰা গৈছে ইতিমধ্যে আছাৰ আৰু এচিআৰডিৰ লোকে ঘটনা সন্দৰ্ভত অৱগত কৰিছে প্ৰশাসনক ইফালে ঘটনাস্থলীত উপস্থিত 24 বাহিনী এছএছবিৰ দল पिछली बार मैं यहाँ पे आया था 9 अप्रैल से 30 अप्रैल तक यहाँ पे था अटरी घाट में ही तब पत्नी के साथ हम यहाँ आए हुए थे तब इन्होंने इनकी पत्नी मम्मी पापा से आपस में वो जो वार्तालाप किया था तभी ये साथ जा रहे थे तब इनका कुछ कारण हो गया उस कारण से साथ ये नहीं जा पाए। तो आप हरियाणा के रहने वाले हैं तो असम के इनको गार्जियन के पता था कि आप लेके जा रहे हैं? नहीं पिछली बार मेरी शादी यहीं पे हुई है असम में धर्मजोली में। वो ठीक है मगर तो इन गार्जियन को पता है कि तीन बच्ची को लेके जा रहे हैं आप? नहीं हमारी पत्नी का इनका आपस में वो बात हुआ है वार्तालाप हुआ था उनका। आप पहले भी पुलिस थाने में जा चुके हैं? ऐसा कभी नहीं हुआ मैं पहली बार ये आपके सामने ऐसा पहली बार हो रहा है मेरे सामने। आप कितना बार किए हैं ये सब बच्ची ले जाना काम दूसरा जगह रखना? ऐसा कोई भी केस नहीं है मेरा कोई भी। कितने में वहाँ ले जाकर बेचते हैं आप लोग? मैंने सिर्फ शादी किया है यहाँ से लड़की लोगों के तो काम करने के लिए जा रहे शादी कर रहे थे तो बच्चे नहीं वो तो खुद से जा रहे थे ना मैं नहीं लेके जा रहा ना खुद से जा रहे थे उन्होंने तो आप गाँव वालों क्यों नहीं बताए पुलिस प्रशासन? उन्होंने हम जब पिछले बार यहाँ पे आए थे तो हमने अपनी पत्नी से कहा कि इनकी ये कुछ कम उम्र के मानुष लगते हैं तो बोली नहीं ये मानुष डांगर है मतलब कि उन्होंने हमसे हिंदी भाषा में बताया कि ये बड़ी उम्र की लड़कियाँ हैं। ठीक है कब ले जाने का आपका मकसद क्या था? नहीं बड़ी उम्र की बताया कम उम्र की नहीं बताया कम तो आप बोल रहे हैं। हमारी पत्नी ने जब इनसे हमने कहा कि मुझे लगता है कि जैसे बच्चे लगते हैं लड़का बच्चा से लगता है तो नहीं बोले कि नहीं है उन्होंने अपनी भाषा में बोला कि ये डांगर है मतलब कि 18 वर्ष से ऊपर का है तो काम कर सकता है ना ठीक है तो नहीं इससे पहले सिर्फ हमने यहाँ पे अपनी शादी किया अपनी पत्नी से काम करने के लिए इन्होंने ज़्यादा जिद किया तब सोचा कि मैं चल कर कुछ हरियाणा में जी आमी সদৌখাম আদিবাসী ছাত্ৰ সন্থ আছাই আটাৰীঘাট আঞ্চলিক কমিটিয়ে 3টামান বজাত আমাক আটাৰীঘাট চাহ বাগিচাৰে এজন মহিলাই ফোন কৰি আমাক খবৰ দিয়ে যে বহিৰাগতৰ পৰা অহা হুদুৰ হাৰিয়ানাৰ পৰা অহা দালাল এজন ছোৱালীৰ দালাল ছোৱালী লৈ যায় দিল্লীলৈ আৰু ছোৱালীবিলাক একেবাৰে নাবালক ছোৱালী একেবাৰে আণ্ডাৰ এজ 14-15 বছৰৰ ছোৱালীবিলাক তেখেতসকলক মানে একদম কিবা এটা প্ৰলোভন দি মানে দিল্লীলৈ লৈ যোৱাৰ এটা মানে জোৰজাত তেওঁ চলাইছিলে আৰু আমি কেনেকৈ আটাৰীঘাট আঞ্চলিক সমিতিয়ে বস্তুটো গম পাই আমি লগে লগে বস্তুটো আমি তদন্ত কৰিলোঁ আমি চালোঁ যে মানুহজনক ছোৱালীবিলাকক ফোনে দি আমি ক'ব দিয়াৰ পিছত হয়তো আমি গম পাইছোঁ মানুহজনে আমাৰ এইখিনি অঞ্চলতে এটা জেগাত ৰৈ আছিল ছোৱালীবিলাকক লৈ যোৱাৰ কাৰণে তো আমি আঞ্চলিক কমিটি আছাই মানে আমি বস্তুটো তদন্ত কৰি আমি হয়তো ছোৱালীবিলাকক লগত লৈ আমি সেই দালালজনক আমি ধৰিছোঁ বাঙালীপাৰা চকত আমি বাঙালীপাৰা চকত ধৰি আনি হয়তো আমি আটাৰীঘাট আঞ্চলিক আছাৰ কাৰ্যালয়ত আমি ইয়াতে মানুহজনক ৰাখিছোঁ আৰু আজি আমি বহুদিনৰ পৰাই আমি চাই আছোঁ বিশেষকৈ চাহ বাগান অঞ্চলবিলাকত আদিবাসী ছোৱালীবিলাক বহুত দালাল মানুহবিলাকে যিজন নেকি মানে একেবাৰে বাহিৰত লৈ যোৱা দালালি কিছুমান মানুহ বাহিৰৰ পৰা আহে কিছুমান আমাৰ এই লোকেলতো আছে মানে সেইবিলাক মানুহবিলাকে অসমৰ ছোৱালীবিলাকক বিশেষকৈ একেবাৰে কম বয়সৰ ছোৱালীবিলাকক দিল্লীলৈ লৈ যায় আৰু বহুত মানে কিছুমান এনেকুৱা মানে তাতে লৈ যায় কিছুমান আমাৰ ছোৱালীবিলাকক দৰ দাম কৰিও মানে বেচা কিনাৰ নামত নমাই দিয়ে আৰু আমি শুনিবলৈ পাইছোঁ চাবলৈ পাইছোঁ আমাৰ ছোৱালীবিলাকক বাহিৰতে বহুত নিৰ্যাতনৰ বলি হ'বলগীয়া হৈছে এইবিলাক বস্তু অসম চৰকাৰ তথা আমাৰ প্ৰশাসনে এইটো বস্তুটো অলপ গুৰুত্ব দি এইবিলাক মানুহক যাতে কঠোৰ ব্যৱস্থা কঠোৰ শাসন দিবৰ কাৰণে ইহঁতক ব্যৱস্থা কৰিব লাগে আৰু আমাৰ লগত আজি সহায় কৰিছে এনজিঅ'ৰ মানুহবিলাক এনজিঅ'ৰ আমাৰ বাইদেউবিলাক আহিছে ইহঁতবিলাকেও আমাৰ লগত থাকি এইটো এচিআৰডি এনজিঅ'ৰ পৰা মানুহ আহি আমাক হয়তো বহুত সহায় কৰিছে আমাৰ লগত আৰু সহায় কৰি এই দালালক সোধ-পোছ কৰি আৰু লগত আছিল আমাৰ পূব ধেপেলি আঞ্চলিক কমিটি বাঙালীপাৰা গাড়ী লৈ অহা নাই তেওঁ
পৰখি আহিছে, পৰখি আহি বাক্সা ডিষ্ট্ৰিক্টত কোনোবা এজন মানে চুন্দি নামৰ ব্যক্তিৰ ঘৰত আছিলোঁ বুলি কয় আৰু ছোৱালীবিলাকক লগত যোগাযোগ কৰি আজি মানে দিল্লীলৈ লৈ যোৱাৰ কাৰণে গাড়ীৰ ব্যৱস্থা কৰি দিছিল। তাৰপিছত আমি যদি অল অসমতে চাওঁ, বিশেষকৈ বাগান অঞ্চলত, আমাৰ আদিবাসী অঞ্চলত বাগান অঞ্চলবিলাকক বহুত ছোৱালীবিলাকক হয়তো বাহিৰত লৈ গৈছে আৰু হয়তো কিছুমান বস্তুবিলাক হয়তো জানিও নজনাৰ ভাও ধৰে কিছুমান মানুহ আৰু হয়তো কিছুমান মানুহ এনেকুৱাও আছে যে নিজৰ মাজতো কিছুমান দালালি আছে। তো এইবিলাকক মানে ধৰিব লাগে, এইবিলাকক অলপ শাসন কৰিব লাগে আৰু প্ৰশাসনে এইবিলাক বস্তু অলপ গুৰুত্ব দিব লাগে।